আমি সকলোৱে জানো যে 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ একৰ্ড হৈছিল আৰু সেই একৰ্ডটো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শান্তিৰ চুক্তি বুলি আখ্যা দিছিল যেতিয়া বিটিআৰ চুক্তি হ'বলৈ গৈ আছিল সেই সময়ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা কৰা হৈছিল আপোনালোকে সকলোৱে জানে যে আমাৰ অঞ্চলত বহু বছৰ ধৰি আন্দোলন সংগ্ৰাম হৈছিল আৰু এই আন্দোলন আৰু সংগ্ৰামৰ অজুহাত দেখুৱাই চৰকাৰী বিষয়াসকলে স্কুল জৰীপ কৰা নাছিল স্কুলৰ কাৰণে পাৰমিশন দিয়াৰ কাম কৰা নাছিল ৰিকগনিশ্যনৰ কাম কৰা নাছিল কলেজৰ কনকাৰেন্সৰ কাৰণে কাম কৰা নাছিল বা তেনেকুৱা সেই সময়ত হয়তো তেনেকুৱা পৰিৱেশ নাছিল যাৰ কাৰণে চৰকাৰে বান্ধি দিয়া যিটো নিয়ম এই নিয়মৰ আওতাত আমাৰ বিটিআৰ অঞ্চলৰ স্কুল কলেজ যি ধৰণৰ প্ৰভিন্সিয়েলাইজ হ'ব লাগিছিল এই ধৰণৰ প্ৰভিন্সিয়েলাইজ হোৱাটো আমি দেখিবলৈ পোৱা নাই আমি এই সদনত দুজন চুক্তি স্বাক্ষৰকাৰী আছো ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু মই নিজে চুক্তিৰ স্বাক্ষৰকাৰী আছিলো আমি আশা কৰিছিলো যে চুক্তিৰ যি দফা 6.3 6.3 যি ক্লজত আছিল যে বিশেষভাৱে স্পেশালি বিটিআৰ অঞ্চলত থকা বড়ো অসমীয়া বেংগলী আৰু অন্যান্য যি মাধ্যম আছে আৰু লগতে বিটিআৰৰ বাহিৰত বড়ো যি মাধ্যম আছে এই মাধ্যমবিলাক চৰকাৰে বান্ধি দিয়া যিটো মানে ক্ৰাইটেৰিয়া আছিল এইবিলাক যাতে চোৱা নহয় তাত যাতে স্পেশাল কনসিডাৰেশন দিয়া হয় তাৰ কথাটো আমাৰ বিটিআৰ একৰ্ডত সন্নিবিষ্ট কৰা হৈছিল 6.3 ক্লজত এই কাৰণে মোৰ প্ৰশ্নটো আছিল 6.3 ক্লজ মতে চৰকাৰে আমাৰ স্কুল আৰু কলেজ বিলাক চৰকাৰীকৰণ কৰিবৰ কাৰণে কি সিদ্ধান্ত লৈছে এই কথাটোকে মই মন্ত্ৰী মহোদয়ৰ পৰা আপোনাৰ জৰিয়তে মই জানিব বিচাৰিছো অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় অসম চৰকাৰৰ যিখন প্ৰাদেশিকৰণৰ আইন এই প্ৰাদেশিকৰণৰ আইনৰ দফা 2(z)(d) এই দফাত স্পষ্টভাৱে কোৱা হৈছে যে এই প্ৰাদেশিকৰণ আইনখন নোটিফিকেশনৰ জৰিয়তে 6 শিডিউল এৰিয়াত তাক প্ৰযোজ্য কৰিব পৰা যায় অৰ্থাৎ আৰম্ভণিতে আইনখন 6 শিডিউল এৰিয়াৰ কাৰণে তাৰ পৰা আউটাৰ বাহিৰত যদি 6 শিডিউলৰ যি স্বায়ত্তশাসিত পৰিষদ আছে তেওঁলোকে বিচাৰে তেনেহলে ইয়াক আমি নোটিফাই কৰি আমি ষষ্ঠ অনুসূচী অঞ্চলতো আমি প্ৰয়োগ কৰিম আইনখন বৰ্তমান এই বিধানসভাতে সংশোধনীৰ কাৰণে আহিছে সংশোধনী গৃহীত হলে আৰু যদি বিটিসি প্ৰশাসনে বিটিসিয়ে বিচাৰে যে এই আইনখন বিটিসি অঞ্চলতো প্ৰৱৰ্তন কৰিব লাগে তেনেহলে আমি আইনৰ এই 2(z)(d) দফা অনুযায়ী আমি নোটিফিকেশন কৰিম কিন্তু ইতিমধ্যে মাননীয় সদস্যগৰাকীয়ে উল্লেখ কৰিছে যে বিটিসিত দীৰ্ঘদিন ধৰি আন্দোলন চলিছিল গতিকে শিক্ষানুষ্ঠানসমূহৰ যি ডকুমেন্টেশন থাকিব লাগে সেই ধৰণে ডকুমেন্টেশন অৰ্থাৎ আমাৰ প্ৰাদেশিকৰণ আইনখনে যেনেকুৱা ধৰণৰ ডকুমেন্টেশন বিচাৰিছে সেই ডকুমেন্টেশন তেওঁলোকৰ হাতত নাই বা সেই বিদ্যালয়সমূহত মেইনটেইন কৰা নহল বহু স্কুল ক্ষতিগ্ৰস্ত হল আন্দোলনৰ সময়ত কৰবাত জুই লাগিলে কৰবাত বস্তুবিলাক হেৰালে কোনোবাই চুৰ কৰিলে এতেকে আমি এটা বেলেগ ধৰণে এই বিটিসি চুক্তিৰ যি 6.3 দফা আছে এই দফাটোৰ সমাধানৰ কাৰণে আমি অসম চৰকাৰে চেষ্টা কৰিছো আৰু পূৰ্বে বিটিসি প্ৰশাসন আৰু অসম চৰকাৰৰ মাজত হোৱা আলোচনা মৰ্মে বিটিসিয়ে এখন বিশেষ প্ৰভিন্সিয়েলাইজেশন আইন কাৰণ আইন প্ৰণয়ন কৰাৰ ক্ষমতা তেওঁলোকৰো আছে প্ৰভিন্সিয়েলাইজেশন কৰাৰ ক্ষমতা বিটিসি কাউন্সিলৰো আছে গতিকে 10খন মহাবিদ্যালয়ক ইতিমধ্যে বিটিসিয়ে তেওঁলোকক প্ৰভিন্সিয়েলাইজেশন কৰিলে একেটা লাইনত যদি মাননীয় সদস্য লৰেন্স ইছলাৰী ডাঙৰীয়ে কোৱাৰ নিচিনা যদি এই শিক্ষানুষ্ঠানসমূহে চৰ্ত পূৰণ নকৰে কি কৰিলে 6.3 দফা বিটিসি চুক্তিৰ 6.3 দফা কাৰ্যকৰী কৰিব পৰা যাব তাৰ কাৰণে বিটিসিয়ে নিজাববীয়াকৈ এখন প্ৰভিন্সিয়েলাইজেশন আইন যদি প্ৰণয়ন কৰি লয় তাত অসম চৰকাৰে সকলো সহযোগিতা আগবঢ়াব ইতিমধ্যে এই বিদ্যালয় শিক্ষা বা উচ্চ শিক্ষা বিটিসিলৈ হস্তান্তৰিত এটা বিষয়
যিহেতু হস্তান্তৰিত এতিয়া আমি শিক্ষক নিযুক্তিও আমি নকৰোঁ, বিটিচি প্ৰশাসনে কৰে, LP হওক UP হওক বা মাধ্যমিক পৰ্যায়ৰ শিক্ষক নিযুক্তি বিটিচিয়ে নিজে কৰে। গতিকে যেহেতু তেওঁলোকে শিক্ষক নিযুক্তি পৰ্যন্ত কৰিছে, গতিকে মোৰ ফালৰ পৰা অনুৰোধ বিটিচিয়ে তেওঁলোকৰ নিৰ্দিষ্ট সমস্যাৰ পৰিপ্ৰেক্ষিতত নিজাববীয়া এখন প্ৰভিন্সিয়েলাইজেশ্যন আইন কৰক। আৰু এইখন আইন যি আছে, এই আইনখনৰ অধীনত যদি কোনো বিদ্যালয় মহাবিদ্যালয় প্ৰভিন্সিয়েলাইজেশ্যনৰ আউটত আহে, বিটিচিয়ে কোৱাৰ লগে লগে আমি নটিফাই কৰি দিম যে এই আইনখন বিটিচিটো মানে প্ৰযোজ্য হ'ব। প্ৰযোজ্য হলে যিসকল এই আইনৰ অধীনত প্ৰভিন্সিয়েলাইজ হৈ যায় তেওঁলোক হৈ যাব, যিসকল বাকী থাকি যায় তেওঁলোকৰ কাৰণে বিটিচিয়ে এখন পৃথক নিজা কাউন্সিলৰ প্ৰভিন্সিয়েলাইজেশ্যন আইন কৰি ল'বৰ কাৰণে মোৰ ফালৰ পৰা মই পৰামৰ্শ আগবঢ়াইছো। ধন্যবাদ।